নমস্কাৰ মই আব্দুল হান্নান তোমালোকে চাই আছা লাৰ্নিং আসাম 12 আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰীয়ে স্কুল বা কলেজত কেনে ধৰণে স্বাধীনতা দিৱসৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিব তাৰ বিষয়ে আলোচনা কৰিম গতিকে আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আজিৰ সভাৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে মোৰ মৰমৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী সকল পোন প্ৰথমে মই সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰাৰ লগতে আজি মোক দুআষাৰ কবলৈ সুযোগ প্ৰদান কৰি দিয়াৰ কাৰণে সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আজি স্বাধীনতা দিৱস আৰু আমি সকলোৱে জানো আজিৰ দিনটো অৰ্থাৎ 15 আগষ্ট তাৰিখে গোটেই ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয় 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ অৰ্থাৎ ভাৰতবৰ্ষখন স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখটো ভাৰতৰ সোণালী ইতিহাসৰ উদীয়মান দিন কাৰণ এই দিনটোতে ভাৰতবাসীয়ে 200 বছৰীয়া ব্ৰিটিছৰ শাসনৰ অন্ত পেলাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু এই স্বাধীনতা লাভ কৰাটো ইমানো সহজ কথা নাছিল কাৰণ এই স্বাধীনতা লাভ কৰিবলৈ গৈ বিভিন্ন স্বাধীনতা সংগ্ৰামী বীৰ জোৱান সকলে বিভিন্ন আন্দোলন কৰাৰ লগতে দেশ মাতৃৰ কাৰণে বিভিন্নজনে প্ৰাণ বলিদান দিব লগাও হৈছিল হেহে আমি সেই সকল ব্যক্তিক আজিৰ দিনটো স্মৰণ কৰাৰ লগতে সেই সকল ব্যক্তিক আমি শ্ৰদ্ধা জনাওঁ ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংসা আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল এই স্বাধীনতাৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয় লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে এই দিৱস দেশৰ বিভিন্ন অংশতে পতাকা উত্তোলন প্ৰেড আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয় ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানসমূহতো পতাকা উত্তোলন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে পালন কৰা হয় গতিকে আহক আমি এই দিৱসত আগভাগ লৈ নিজৰ কৰ্তব্য আৰু দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰো শেষত সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰি মাৰিছো ধন্যবাদ জয় হিন্দ